নগাঁৱত চলি আছিল গ্ৰন্থমেলা, সেয়েহে শ্ৰীমতী আৰু পিয়ুষক লগত লৈ আহিলোঁ তাৰ পৰিৱেশটো চাবলৈ। কিন্তু এয়া কি, ইয়াত দেখোন আৰু এখন আনন্দমেলা টাইপ কিবা চলি আছে। সেয়েহে পটককৈ 10 টকাৰ দুটা টিকেট লৈ সোমাই দিলোঁ কিনো আছে বুলি, আৰু আহিয়ে দেখা পালোঁ ভয় লগা চকৰিকেইটা। নুঠো দেই, মোৰ মূৰ চুৰ ঘূৰাই পায়, আৰু পিয়ুষকো নুঠাওঁ, পৰি গ'লে কি হ'ব। থলুৱা খাদ্যৰ নামত ইয়াত গাখীৰৰ বটল আৰু গাহৰি মাংসৰ লগতে পলু দেখা পালোঁ, আৰু মিঠাতেলৰ নিচিনা কিছুমান বটল দেখা পালোঁ, কি বা। আৰু এইফালে আকৌ শ্ৰীমতীৰ কিবা অলংকাৰ লগতে কাপোৰৰ দোকান এখনমানো দেখা পালোঁ। পিয়ুষে ইটো লাগে সিটো লাগেকৈ একেবাৰে মোক ভালদৰে দবাব বিচাৰিছিল, কিন্তু ময়ো কনজুচ না, নোৱাৰিলে। বাৰু সেইবোৰ বাদ দিয়ক, গ্ৰন্থমেলাৰ ফালে যাওঁ আহক। আজিকালি যে গ্ৰন্থমেলাবোৰত মানুহ একেবাৰে তাকৰ হয়, কিয় জানো। কিতাপৰ প্ৰতি মানুহৰ ইমান অনীহা। পিয়ুষক দুখনমান কিনি দিলোঁ, লগতে ময়ো এখন কিনিলোঁ দিয়ক। পঢ়িবলৈ সময় কম বুলি ক'লে বাহানা মাৰিছোঁ বুলি আপোনালোকে গম পাবই, আৰু সেয়েহে মাজে সময়ে পঢ়িম দিয়ক। আৰু চাওকচোন, ইয়াত ইমান সুন্দৰকৈ কিছুমান আৰ্ট আৰু ড্ৰয়িঙৰ এক্সিবিশ্যন হৈছিলে। ছবিবোৰ চাওকচোন ইমান সুন্দৰ। আপুনি যদি নগাঁৱৰ পৰা চাই আছে তেনেহ'লে জনাবচোন, এই গ্ৰন্থমেলাখনলৈ আপোনালোকে আহিছিলনে, আৰু যদি আহিছিলে তো তেনেহ'লে কোনখন কিতাপ কিনিলে কমেণ্টত জনাবলৈ নাপাহৰিব। বাৰু আজিলৈ আহোঁ দিয়ক। ভিডিঅ'টো যদি ভাল পালে লাহেকৈ লাইক এটা কৰি যাব, আৰু যদি ফ'ল' কৰা নাই এতিয়ালৈকে তেনেহ'লে ফ'ল' কৰি দিব। থেংক ইউ।